ওয়েলকাম টু মাই নিউ মিনি ব্লগ। এয়া আমি আজি আবেলি সময়তে ঘৰৰ পৰা যাবলৈ বুলি ৰেডি হৈ আছোঁ। তাৰপিছতে এয়া আহি পিনি টিকেট কাউণ্টাৰত অকণমান সময় ৰ'ব লগা হ'ল, যিহেতু আমাৰ বাছখন 1 ঘণ্টামান সময় লেট হ'ল। যিহেতু ডাইৰেক্ট বাছ এখনতে যাম বুলি ভাবিছোঁ আমি, সেইখন বাছ কাৰণে অকণমান দেৰি হ'ল হয়তো। তাৰপিছতে এয়া আহি আৰু ভিডিঅ' কৰা নহ'ল। আহি ৰাতিপুৱা সময়ত যেতিয়া সাৰ পাইছোঁ তেতিয়াহে ভিডিঅ' কৰিছোঁ। এয়া ছোৱালীজনী সাৰ পোৱাই নাই, আমি অকণমান সময় ৰৈছোঁ। আহি পাওঁতে 9:30 মানেই বাজিছে নেকি তেতিয়া। এয়া ছোৱালীজনীও উঠি গ'ল আৰু তাৰপিছতে কেইদিন যিহেতু ৰুমটোত নাই, আহিয়ে আমি গোটেই তিনিওটা মানুহে কাম বন কৰিলোঁ। মায়ে ভাত পানী বনোৱা কামত লাগিলে। এয়া তাৰপিছতে একেবাৰে আজৰি হৈ একদম ঘৰটো নিজৰ ঘৰৰ নিচিনা কৰিছোঁ। বিচনাপত্ৰবিলাক ৰ'দৰ পৰা অনাই নাই। তাৰপিছতে পাৰ্চেল দুটা আহি আছিলে, হিমাদ্ৰীয়ে লৈ থৈছিলে, মানে আমাৰ নেইবাৰ হয় আৰু বুলি ক'ব লাগিব। আমি একেলগতে একেটা ঘৰতে ভাড়া ৰুমত থাকোঁ। তাই লৈ থৈছিলে পাৰ্চেল দুটা, সেইকেইটা ভাবিলোঁ একেবাৰে কৰি লওঁ, তাৰপিছতে বিচনাপত্ৰত অকণমান ৰেষ্ট ল'ম আৰু। টাইম লেপছৰ ভিডিঅ'কেইটাত চাবচোন, মানুহজনে প্ৰায়ে মানে কেমেৰাটো অন কৰি থৈছোঁ বুলি ভাবি কেমেৰাটোৰ মুখৰ আগলৈ আহি কি জানো কৰে, মোক আকৌ কয় হাঁহি উঠিছে এনেকৈ কয়। আকৌ তাহা নেহাঁহেও বুজিছেনে, হাঁহিটো যেনে তেনে ৰাখি ধৰি থয়। ছোৱালীজনীও আহিলে, তাইলৈ যিহেতু পাৰ্চেলটো আনিছিলোঁ, তাইও বিৰাট ফূৰ্তি পাইছে আৰু তাৰপিছতে কাপোৰ জাপিম বুলি কৈছে। মানে বহুত সৰু সৰু কাপোৰবিলাক আলনাত জাপি থ'বলৈ বৰ দিগদাৰ হয়, এনেকুৱা এটা ল'ম বুলি ভাবি আছিলোঁ। অহা পাৰ্চেলটো অকণমান দিন হ'ল। তাৰপিছতে আজি অপেনিং কৰি কাপোৰ কানিবিলাক সামৰি লওঁ বুলি ভাবিলোঁ একেলগতে। তাৰপিছতে এখন বেডশ্বীটো অৰ্ডাৰ দি থৈছিলোঁ, এইখনো হিমাদ্ৰীয়ে ৰাখি থৈছিলে। খুলি চাই ল'লোঁ আৰু একেবাৰে ফাইনেল লুকটো চাওকচোন। তাৰপিছতে গধূলি ভাত খাবলৈ বুলি সোনকালে মায়ে যোগাৰ কৰিছে। ধনিয়া দিয়া দাইল আৰু অকণমান বজাৰলৈ যিহেতু ওলাই গৈছিলোঁ, মাংসকে লৈ আহিলোঁ। আৰু আজিলৈ ভিডিঅ'টো এলাই শেষ কৰিছোঁ। বাই।